এইজোপা হৈছে আপোনাৰ পেঞ্চিল ভাণ্ডা বা আমি অসমীয়াত ভাটৌ ফুল বুলি কওঁ। সাধাৰণতে এই গছজোপা অসমৰ বিভিন্ন হাবিয়ে বননিয়ে পোৱা যায় আৰু ময়ো এইজোপা উদ্ধাৰ কৰি আনিছোঁ ৰাস্তাৰ কাষৰ এজোপা গছৰ পৰা। গছজোপাৰ পৰা অলপ ডাল মাটিলৈ সৰি পৰিছিলে আৰু তাৰে মই 4টা ডাল লৈ আহিছোঁ আৰু এই ডালকেইটা মই মোৰ টাবত ঘৰতে লগাম। ইয়াৰ ফুলপাহ দেখিবলৈ খুব ধুনীয়া, কিন্তু প্ৰায় গছৰ ওখ ডালত ফুলি থকাৰ বাবে আমি স্পষ্টভাৱে দেখা নাপাওঁ। এই ফুলপাহ দেখিছেনে, ইমান ধুনীয়া এপাহ ফুল, আৰু আমি প্ৰায় এলাগী হিচাপে ৰাখি থওঁ, কিন্তু মই উদ্ধাৰ কৰি আনিছোঁ যাতে ইয়াৰ এটা সঁচ ৰখাব পাৰোঁ। আৰু কেনেকৈ লগাম তাকে মই ভিডিঅ'টো দেখাম বুলি ভাবিলোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই যিকেইটা ডাল কাটি আনিছোঁ সেইকেইডাল বহুত দীঘল হয় আৰু গছৰ ডালকেইটাৰ গুৰি অংশবিলাক টান, গতিকে মই গোটেইকেইডাল দীঘলকৈ নলগাই ইয়াৰ সৰু সৰু 4টা টুকুৰা ল'ম। যিকেইটা সেউজীয়া আৰু সতেজ হৈ আছে সেইকেইটাই লৈ ল'ম। সেইকেইটা মই প্ৰথমে কাটি লওঁ, আৰু মই যিখন কাটাৰ ব্যৱহাৰ কৰিছোঁ সেই কাটাৰখন প্ৰথমতে এলকহল দি মই ডিছইনফেক্ট কৰি ল'ম যাতে কোনো বীজাণু ইয়াত লাগি নাথাকে। এতিয়া মই সেউজীয়া আৰু সতেজ অংশটো ৰাখি বাকী যিটো টান অংশ সেইটো ডালটোৰ পৰা আঁতৰাই দিম। কামটো কৰি থাকোঁতে হঠাৎ বস্তু এটালৈ মোৰ চকু পৰিলে। কেমেৰাত দেখিছেনে? মই আপোনাক দেখাই দিছোঁ ৰ'ব। ক'ৰবাৰ পৰা আহি পেলাই কেঁকুৰা এটা ইয়াতে ওলালেহি। ফুলৰ ডালকেইটা মই কাটি ৰেডি কৰি ল'লোঁ। 4টা ডাল মই সমান চাইজত কাটিছোঁ, আৰু এই মই টাবটো লৈছোঁ। এই টাবটোত মই কোনো ফুটা এক্সট্ৰা কৰা নাই, তলতে বহুতখিনি হোল আছে, আৰু মই এই টাবটোতে এই অৰ্কিডৰ ডালকেইটা লগাই দিম। প্ৰথমতে মই 4টা ডাল একেলগে বান্ধি মুঠা নিচিনা কৰি লওঁ। তাৰপিছতেই টাবটোত লগাবলৈ সুবিধা হ'ব আৰু 4টা ডাল একেলগে গ্ৰ' হ'ব। ডালকেইটাৰ সৈতে এডাল বাঁহৰ মাৰিও মই বান্ধি দিম যাতে ডালকেইটা পোন হৈ থাকে, ইফালে সিফালে হাৱলি নাযায়। এনেধৰণে মই বান্ধি লওঁ। মই বাঁহৰ মাৰিডালৰ সৈতে এনেধৰণে বান্ধি ল'লোঁ। এনেধৰণে বান্ধি ল'লে ডালকেইটা বেকা বেকি হোৱাৰ সম্ভাৱনা নাথাকে, আৰু টাবটোত ডালকেইটা ষ্টেবল হৈ থকাটো যথেষ্টখিনি সুবিধা হ'ব। সেয়ে মই এনেধৰণে বান্ধি ল'লোঁ। এতিয়া টাবটোত মই ডালকেইটা লগাই দিওঁ। এতিয়া টাবটোৰ সোঁমাজত মই ডালকেইটা ৰখাই লৈছোঁ। ৰখাই লৈ ইয়াৰ চাৰিওফালে নাৰিকলৰ টুকুৰা, কাঠকয়লা আৰু কাঠৰ টুকুৰা লগাই দিম। এয়া লগাই হৈ গ'ল। ধুনীয়াকৈ টাবটোত লগাই দিছোঁ। এতিয়া ডালটোৰ গুৰি যি অংশ আছে সেই অংশটো টানকৈ লাগি থাকিব। টাবটো অকণমান ফটা আছে, কিন্তু কোনো কথা নাই, সি কোনো ধৰণৰ অপকাৰ নকৰে গছজোপাক। আৰু এতিয়া মই এটা নিৰ্দিষ্ট ঠাইত গছজোপা এনেধৰণে লগাই দিছোঁ। এই ঠাইডোখৰত ৰাতিপুৱাৰ সময়ত ৰ'দটো পৰে প্ৰায় 9টামান বজালৈকে, আৰু বাকী সময়ছোৱা ই ছাঁ হৈ থাকে যদিও ইয়াত সম্পূৰ্ণ পোহৰ হৈ থাকে। পোহৰৰ পৰিমাণটো যথেষ্ট ভাল হয় এই ঠাইডোখৰত, সেইকাৰণে মই এই ঠাইডোখৰত লগাই দিছোঁ। কেইদিনমানৰ পূৰ্বেও মই এনেধৰণেৰে আৰু 4টা ডাল তাৰ পৰা
আনি এটা টাবত লগাইছিলোঁ। সেইটো মোৰ পৰীক্ষামূলক আছিলে আৰু মই ইয়াত যথেষ্ট ছাকচেছ হোৱা বুলি ভাবিছোঁ, কাৰণ নতুনকৈ শিপা ওলাইছে, গছৰ ডালকেইটাও সুস্থ আৰু সবল হৈ আছে, কোঁহ ওলাইছে। সেয়ে ভাবিলোঁ আপোনালোককো এটা ভিডিঅ'ৰ জৰিয়তে মই এই পেঞ্চিল ভাণ্ডা বা ভাটৌ ফুলটো এনেকৈ যে লগাব পাৰি তাকে দেখাওঁ আৰু সেই ভিডিঅ'টো বনালোঁ। যদি সেই ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ফ'ল' ছাবস্ক্ৰাইব আপোনালোকৰ যি ইচ্ছা হয় তেতিয়াহ'লে নিশ্চয় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।